হয়, ৰাজ্যৰ চৌদিশে এতিয়া কিন্তু পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু ইতিমধ্যে কিন্তু সকলো যিসকল দলৰ প্ৰাৰ্থী আছে তেওঁলোকে কিন্তু কঁকালত টঙালি বান্ধিছে আচলতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ব। এই মুহূৰ্তত আমি আচলতে উন্নয়ন কিমান হৈছে আচলতে বিগত সময়ছোৱাত এই খবৰ ল'বলৈ কিন্তু গৌৰীপুৰ বিধানসভা সমষ্টিৰ যি সাধুবাখা গাঁও পঞ্চায়তৰ এখন আদৰ্শ বজাৰত আমি উপস্থিত হৈছোঁ। মোৰ সদিত সামগ্ৰীৰ পৰিৱেশখিনি আচলতে দেখুৱাব যে এনেদৰে এইখন বজাৰত আমি উপস্থিত হৈছোঁ আৰু এখন চাহৰ দোকানৰ আগত যিহেতু ৰাইজে ভিৰ কৰিছে আৰু এই বিগত সময়ছোৱাত আচলতে কিমান ধৰণৰ উন্নয়ন হ'ল এইখন গাঁও পঞ্চায়তত আমি কিছু কথা জনাৰ চেষ্টা কৰিম। যিহেতু স্থানীয় মুৰব্বীসকল আছে, আমি আপোনাৰ কাষলৈ আহিছোঁ যে বিগত সময়ত যিহেতু 5টাকৈ বছৰ গ'ল, কাৰ্যকাল শেষ হ'ল পঞ্চায়ত প্ৰতিনিধিৰ, কিমান উন্নয়ন হৈছে আপোনাৰ গাঁও পঞ্চায়তত? আমার গাঁও পর্যন্ত একো উন্নতি হওয়া নাই। আমার উন্নতি যদি হল হয় রাস্তা হওয়া নাই, রাস্তাটো আমার মেন লাগে। 300 মান ছাত্র আছে খোজকাঢ়ি যায়, আমি ইমান ভোট দিছোঁ কিয় খোজকাঢ়ি যাব লাগে? হ্যাঁ, কি সমস্যা আছে এইখন? সমস্যা আমাৰ ল'ৰাবিলাক আমি যাব পৰা নাই, আমি মাথাতকৈ বোজা উঠাই নি কিনে বজাৰত বিক্ৰী কৰে, আমি ইমান কষ্ট কিয় কৰে? হ্যাঁ, কিবা হ'লে এম্বুলেন্স অহাৰ ব্যৱস্থা আছে নেকি? এম্বুলেন্স কেনেকৈ আহিব? এম্বুলেন্সটো কেনেকৈ আহিব? ৰাস্তা ভাঙিছে। হ্যাঁ, 10 বছৰ হ'ল ৰাস্তা হোৱা নাই। সেই ইডুবি MLA গেল আৰু কোন MLA গেল, সেইটো কিছুই কৰা নাই। আমি কিমান কষ্ট কৰি আছোঁ। এবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে? এটা এইবাৰ যদি যি ৰাস্তা কৰিব তাকে আমি ভোট দিম, এইটো আমাৰ মেইন কথা হ'ল। ৰাস্তা যি কৰিব তাকে আমি ভোট দিম। বিগত সময়ছোৱাত যি আপোনালোকক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰিব, সেইসমূহ পালন কৰিছেনে বাৰু? আমিও সমস্যাৰ কথা, আমাৰ ৰাস্তা লাগে আগত, ৰাস্তা নহ'লে আমাৰ ভোট নিদিওঁ। আমি আপোনাৰ কাষত আহিছোঁ। আপোনাৰ এই যি গাঁও পঞ্চায়ত আছে বিগত 5টা বছৰত আচলতে এই গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত যদি আমি 100% ধৰোঁ, কিমান শতাংশ উন্নয়ন কৰিছে? একোৱে কৰা নাই, একোৱে কৰা নাই। ইমান দিন গৈছে আমাৰ এই গাঁওখনত উন্নতি একো কৰা নাই। ৰাস্তা ঘাট নাই, চব ভাঙি চিঙি গৈছে। ইমান ছাত্ৰ ল'ৰা ছোৱালী স্কুলত খোজকাঢ়ি যায়, এতিয়া বৰষুণৰ দিন আহিছে, এই ছাত্ৰৰ ল'ৰা ছোৱালীবিলাকৰ কি কেনেকৈ যাব? কেনেকুৱা ধৰণৰ আশা কৰিছে এনেকৈ এইবাৰ যি প্ৰাৰ্থী ভাল প্ৰাৰ্থী পাম, BJP হওক আৰু কংগ্ৰেছ হওক আৰু যি কেনে হওক, ৰাস্তা যোনে বনাই দিব তাকে ভোট দিম। নিশ্চিতভাৱে আচলতে ক'ব লাগিব এনেকৈ তেওঁলোকে যি স্থানীয় যিসকল মুৰব্বী আছে তেওঁলোকে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বিগত সময়ছোৱাত যেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি বন্যা বোৱাইছিল কিন্তু সেইসমূহ পালন কৰা নাই আৰু তেওঁলোকে কৈছে যে আগন্তুক নিৰ্বাচনৰ সময়ত যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তেওঁলোকে আচলতে যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ সমস্যা সমাধান কৰি দিব সেইসকল প্ৰাৰ্থীক কিন্তু আচলতে ভোট প্ৰক্ষেপ কৰিব বুলি কিন্তু তেওঁলোকে উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।